ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্য সেৱাত অচলাৱস্থা জিলাই জিলাই NHM কৰ্মীয়ে ৰূপায়ণ কৰিছে কৰ্মবিৰতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত ঠিকাভিত্তিক NHM কৰ্মীয়ে চাকৰিৰ নিয়মীয়া কৰাৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে তিনিদিনীয়া এই কৰ্মবিৰতিৰ ফলত ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্য সেৱা ব্যাহত হৈছে আন্দোলনকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে 2006 চনৰ পৰা তেওঁলোকক ঠগ প্ৰবঞ্চনা কৰা হৈছে যিসকল স্বাস্থ্যকৰ্মীয়ে কোভিড মহামাৰীৰ কঠিন সময়ছোৱাত নিজৰ জীৱন বিপদলৈ ঠেলি দি ৰোগীৰ সেৱাত আত্মনিয়োগ কৰিছিল আজি সেই কৰ্মীসকলৰ দাবী অগ্ৰাহ্য কৰি তেওঁলোকক উপেক্ষা কৰা হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত ৰাজ্যৰ প্ৰায় 25,000 স্বাস্থ্য কৰ্মীয়ে চাকৰি স্থায়ীকৰণৰ দাবীত একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আন্দোলনকাৰীসকলে চৰকাৰক সতৰ্ক কৰি কয় যে যদি অতি সোনকালে দাবী পূৰণ নকৰে তেন্তে আগন্তুক দিনত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰা হ'ব এই আন্দোলনৰ ফলত ৰাজ্যৰ চিকিৎসালয়সমূহত OPD পৰামৰ্শ আৰু আন দৈনন্দিন চিকিৎসা সেৱা ব্যাহত হৈছে যাৰ ফলত ৰোগীসকল কঠিন সমস্যাৰ সন্মুখীন হৈছে এটা লক্ষণীয় বিষয় হ'ল চৰকাৰে কেতিয়া আৰু কেনেদৰে এই সমস্যাৰ সমাধান বিচাৰি স্বাস্থ্য কৰ্মীসকলক সন্তুষ্ট কৰিব বাধ্য কৰাইছে আমি আসলতে আমি ধৰ্মঘাট কৰিব নালাগিছিল আমাৰ মানুহ ৰিটায়াৰমেণ্ট হও তাৰমানে আমাৰ আৰম্ভ হৈছে কিন্তু আমাক অসম চৰকাৰে এই দিব এনেকৈ আছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে তেওঁ আমাৰ জ্ঞানহীন অসমৰ NRHM বিভাগ স্বাস্থ্য বিভাগ অক্সিজেন খাই চলিছে আমাৰ NRHM অক্সিজেন খাই ফেলে চলিছে অসমৰ স্বাস্থ্য বিভাগ কিন্তু তেখেতৰ মন কাম নাই আমি আমাক কৈ আছে বাৰবাৰ যে জিম বুলি প্ৰতাৰণা কৰি আছে কিন্তু আমি ওলাই আসলতে আহিব নালাগিছিল আমি যন্ত্ৰণাত ওলাই আহিছো আমাৰ বজাৰ বাণিজ্য মোবাইলত আমাৰ হেং হৈ যায় আপোনাৰ আমি মোবাইলত যেতিয়া আমি কাম কৰো কিন্তু আমি 15,000 টকা 10,000 টকা 20,000 টকাৰ বৰ্তমান যুগত এজন চাকৰিয়াল চলিব পাৰে নেকি আজিৰ যুগত মুঠো নোৱাৰে কিন্তু তেখেতে আসলতে আমাৰ কাৰণে ভাবিব লাগিছিল আৰু ক'ব লগা বহুত কথা আছে কোভিডৰ 24 আৱাৰ্ছ কোভিড ড্ৰেছ পিন্ধা বধা অসমত মেডিকেল ডিপাৰ্টমেণ্টক বাহিৰে তেখেতে জানে না নাজানে মই নাজানো তেখেতক মই নমস্কাৰ কৰিছো 24 ঘণ্টা পিন্ধিছো পেচাব এবাৰো কৰা নাই এয়াই মই হস্পিটেলত দুৱাৰ মুখত কৈছো মই এবাৰো পেচাব কৰা নাই 24 আৱাৰ্ছ PPE কিট পিন্ধিছো মই আৰু ইমান ভয়ানক ল'ৰা ছোৱালী এৰি যাই ফেলে সুদূৰ গুৱাহাটীত আছিলো অহা নাছিলো কিন্তু আসলতে আমাৰ যিখিনি প্ৰাপ্য বৰ্তমান তেখেতে জানে এমাহত যদি 3টা জাচা দাও আমি চলি বুলি খুৱাব নোৱাৰো দুখ লগা কথা আমাৰ 1 কেজি আপেলৰ দাম 300 টকা একাহা কলৰ দাম 60 টকা গতিকে তেখেতে একচুৱেলি বুজিব লাগিছিল তেখেতে কাম কৰি আছে কিন্তু আমাৰ কামখিনি কৰক আমাৰ চাকৰি নাই 4-5 বছৰৰ পিছত ৰিটায়াৰ হ'ম মই কি লৈ ঘৰখনক যাম মোক তেখেতে আগে উত্তৰটো দিয়ক কামটো কৰি আছো কিন্তু তেখেতক নমস্কাৰ কৰিছো তেখেতে বহুত কাম কাজ কৰি আছে কাৰণ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মই জানো আৰু আমাৰ NRHMৰ কৰ্মচাৰীও জানে তেখেতক মই অনুৰোধ কৰিছো যাতে আমাৰ এটা ভৱিষ্যত তেখেতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আমাৰ যদি তেখেতে ভাল কাম কৰে তেতিয়া ৰাইজৰ অসমৰ গাঁৱৰ চহৰৰ ভাল হ'ব তেখেতে নিশ্চয় আমাক সুদৃষ্টিৰে চাব মই তেখেতক অনুৰোধ কৰিছো তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেখেতে চাইও অহাৰ পৰা যদি চাই তেখেতৰ গোটাখিনি কেপাচিটি শক্তি আছে তেখেতে ইচ্ছা কৰে যদি মই ঘৰুৱা ভাষাত এই কথাখিনি তেখেতক অনুৰোধ কৰিছো ময়ো একজন মনুষ্য গতিকে তেখেতক অনুৰোধ কৰিছো আমাৰ যাতে NRHM কৰ্মচাৰীখিনিক তেখেতে যাতে সুদৃষ্টিৰে চাই তেখেতক মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মহোদয় আপোনাক বাৰু অনুৰোধ কৰিছো আপুনি চাওক আমাৰ চাকৰি বেছি দিন নাই মাত্ৰ 2-3 বছৰ কাবাৰ 5 বছৰ কাবাৰ 6 বছৰ 7 বছৰ আপুনি 2004 পাই বহুত কৰি আছে কিন্তু কৰিব পৰা নাই কিয় কৰা নাই সেই কথাটো নাজানো সেইটো মালিকে জানে আমি নাজানো প্ৰভু আজি কি কাৰ্যসূচী আজি আমাৰ কাৰ্যসূচীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল আমি 3দিনীয়া কাৰ্যসূচী লৈছো আমাৰ এই কৰ্মবিৰতি 3 দিনৰ কৰ্মবিৰতিৰ মূল কাৰণটো হ'ল আমি সমকামৰ সম অধিকাৰ বিচাৰিছো লগতে পে স্কেল আৰু চাকৰি নিয়মীয়াকৰণ কৰা লগতে আমাৰ লগত যিবিলাক ৰেগুলাৰ বাইদেউ কাম কৰি আছে তেখেতসকলে যেনে ধৰণে সুবিধাবিলাক পাই আছে আমি 2006 চনৰ পৰা একে সময়তে
সমকাম কৰিও সমদৰমহা পোৱা নাই বা সম অধিকাৰ কোনো ধৰণৰ আমি পাবলৈ সক্ষম হোৱা নাই। সেয়েহে আমি আপোনালোকৰ জৰিয়তে উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ যাতে আমি বাকী কৰ্মচাৰীবিলাকৰ নিচিনাকৈ আমাৰ NHM কৰ্মচাৰীসকলেও সমকামৰ সম অধিকাৰ পোৱাৰ যাতে আমি পাওঁ তেনেধৰণে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ এই NHM চাকৰি আজি 19-20 বছৰ আমি কৰি আছোঁ, যাতে আমাৰ ৰেগুলাৰ কৰি দিয়ে আৰু আমি যিখিনি ৰেগুলাৰ কৰ্মীয়ে পোৱা সকলোখিনি সুবিধা আপোনালোকৰ জৰিয়তে আমি যাতে পাওঁ, সেয়েহে আমি আপোনালোকৰ জৰিয়তে তেখেতসকলক অনুৰোধ জনাইছোঁ। NHM টো বেকবোন হয় হেল্থ ইণ্ডাষ্ট্ৰীৰ আপোনাৰ, তো কিন্তু আমাৰ বস্তুবিলাক তেওঁলোকৰ লগত সমান নহয়। যিখিনি ৰেগুলাৰ এমপ্লয়ী আছে তেওঁলোকৰ নিচিনা আমাৰ বেলেগখিনি সুবিধাও নাই। 7th পে কমিশ্যনৰ কাৰণেও আমি দাবী কৰি আছিলোঁ, কিন্তু এতিয়ালৈকে একো কৰা নাই। তাৰপিছত আমাৰ ইকুৱেল ৱৰ্ক ইকুৱেল পে আমাৰ ক্ষেত্ৰত হোৱা নাই। ক'ভিডৰ সময়তো বহুতখিনি NHMৰ এমপ্লয়িজ নহ'লে ক'ভিডৰ যিখিনি আমাৰ কাম কৰিছে NHMৰ ফালৰ পৰা সেইখিনি পচিবলে নহ'লহেঁতেন যদি NHM এমপ্লয়িজ নহ'লহেঁতেন, কিন্তু আমাৰ যিখিনি সুবিধা পাব লাগে আমি পোৱা নাই। তো জাষ্ট গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিব খুজিছোঁ যাতে আমাৰ এইখিনি যিখিনি আমাৰ দাবী আছে সেইখিনি পূৰা কৰক। ৰঙিয়াৰ পৰা বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV লাইভ।